ৰাতি মোৰ ডিনাৰ একদম একো খাবলৈ মন যোৱা নাই, মুখত একেবাৰে সোৱাদ নাই, জ্বৰ, শৰীৰটো বহুত বেয়া। আলু বইল কৰিলোঁ, বিলাহী বইল কৰিলোঁ, জলকীয়া বইল কৰিলোঁ, আৰু এইটো মৰিচা শাক, ৰঙা মৰিচা শাক বইল কৰিলোঁ কৰি ফেনা ভাতৰ নিচিনাকৈ বনালোঁ। মিঠাতেল অকণমান, নিমখ অকণমান দি এয়া এতিয়া এইটো খাম। দেখিছে ৰঙা ৰঙা। এয়া আলু, এয়া বিলাহী, এয়া জলকীয়া দুটি বইল দিছিলোঁ, এইটো জলকীয়া, এইটো ৰঙা মৰিচা, ৰঙা মৰিচা। আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন কমেণ্টত, কোনে কোনে খায়। সেইটো আৰু ৰাতি ডিনাৰত। ৰাতি শাক খাব নাপায় বুলি কৈছে, কিন্তু একদম একো ভাল লগা নাই, সেইকাৰণে এনেকৈ খাম। এনেকৈ এসাঁজ খাই চাওঁ কেনেকুৱা লাগে, গৰম গৰম। আপোনালোকে কোনে কোনে এনেকুৱাকৈ খাই জনাবচোন, ক'বচোন কমেণ্টত। এনেতো বইল খাবলৈ বহুত চাইছোঁ, বিশেষকৈ আমাৰ শদিয়া ফালৰ বহুত ব্যক্তিয়ে খায়, কিন্তু আজি মোৰো খাবলৈ মন গ'ল। ৰাতি মই দিনত খাওঁ, মই ৰাতিপুৱা সময়ত এনেকুৱা খানাটো খাওঁ। মই এনি টাইম ৰাতিপুৱা দুপৰীয়া এনেকুৱা খোৱা হয়, কিন্তু মানে আজি মন গ'ল ৰাতি খাওঁ, সেইকাৰণে বনাইছোঁ গৰম গৰম। চব ধোৱা ওলাই আছে, কোনে কোনে খাই জনাব হা। আকৌ সেই বুলি শদিয়া মানুহৰ লগত তুলনা কৰি নিদিব, কেলৈ তেওঁলোকৰ নিচিনা আমি নোৱাৰোঁ নহয়, আমি তেনেকৈ নোৱাৰোঁ খাবলৈ। আমাৰ খোৱাটো অকণমান বেলেগ, কেলৈ মোৰ ভাতটোত আকৌ পিঁয়াজো আছে, এয়া পিঁয়াজো আছে, পিঁয়াজ, জলকীয়া, তেল, নিমখ, আলু, শাক, বিলাহী। এইটো বেংগলী বইল হয়, বেংগলী মানুহৰ বইল হয়, অসমীয়া মানুহৰ বইল নহয়। অসমীয়া মানুহৰ বইল পানীতে বইল কৰি দিয়ে, আৰু বেংগলী মানুহে একদম চব দি কিনে বইল কৰে। মই চব দি কিনে বইল কৰিছোঁ দেই। এয়া চব বিশ্বাস নহ'লে এয়া চব, বিৰাট সোৱাদ লাগে খাই, মন গ'ল আৰু খাওঁ এনেকৈ এসাঁজ ন। আৰু কোনে কি কি খাইছে কমেণ্টত জনাব হা। সকলোকে গুড নাইট, চুইট ড্ৰিম, সকলো ৰাতি শুভ হওক।